বকু ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত সাততালুক গাঁও পঞ্চায়ত এলেকাত ৰাজ্যৰ উদ্যোগত দেওবাৰে হিন্দু সন্মিলন অনুষ্ঠিত হয়। জামুগুৰি আঞ্চলিক গোপাল মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সন্মিলনত বৃক্ষৰোপণ আৰু বন্তি প্ৰজ্বলনৰ পিছতে মূল সভা অনুষ্ঠিত হয়। উদ্যোক্তা সমিতিৰ সভাপতি নৱজ্যোতি চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ পূব প্ৰান্তৰ কাৰ্যবাহ খগেন শইকীয়া, অধিবক্তা তথা স্বয়ং সেৱিকা সীমান্তনী বৰুৱা, ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ফণীন্দ্ৰ কলিতাই হিন্দু আৰু হিন্দুত্বৰ ওপৰত বক্তব্য ৰাখে। সন্মিলনত ঘোষা নাম পৰিৱেশন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। আমাৰ ইয়াত ৰাতিপুৱাৰ পৰা আমাৰ প্ৰথম কাৰ্যসূচী আছিলে আপোনাৰ বৃক্ষৰোপণ, তাৰপিছতে আছে আপোনাৰ ঘোষা নাম দল আছিলে এটা, আৰু ইয়াৰ পিছতে আছিল আমাৰ এটা বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আছিলে, সভাপতি মহোদয়ে কৰিছে। আৰু ইয়াৰ পিছত আমাৰ হিন্দু সংস্কৃতিৰ ওপৰত বক্তাসকলে আমাৰ ছয়গাঁও মহাবিদ্যালয়ৰ ডক্টৰ ফণীন্দ্ৰ কলিতা দেৱে ভাষণ ৰাখিলে। ইয়াৰ পিছতে আমাৰ আছে গুৱাহাটীৰ পৰা অহা কেইবাগৰাকীও ব্যক্তি আমাৰ ইয়াত উপস্থিত আছে। তেখেতসকলে হিন্দুত্ববাদৰ ওপৰত ভাষণ ৰাখিবহি। মানে আচলতে এনেকুৱা ধৰণৰ হৈছে, আমাৰ হিন্দু সমাজ বহুতে বিভক্ত হৈ আছে। আমি হিন্দু সমাজে আজি বিভিন্ন সংস্কৃতিৰ মাজত সোমাই গৈছো যে আমি হিন্দু সমাজখন একত্ৰিত হ'ব লাগে। প্ৰথম উদ্দেশ্যটো আমাৰ সেইটো যে হিন্দু সমাজখন একত্ৰিত নোহোৱাৰ কাৰণে আমাৰ কিছু অপশক্তিয়ে আমাক আজি গ্ৰাস কৰিবলৈ ওলাইছে, আৰু সেই অপশক্তিবিলাকক আমি এটা ইয়াৰ মাজেৰে মেছেজ দিব বিচাৰিছো যে আমি হিন্দুসকল জাগ্ৰত হৈছো। আমি হিন্দুসকলে অনাগত ভৱিষ্যতত সেইসকলক ৰুধিবলৈ যিমান দূৰ প্ৰয়াস কৰিব লাগে আমি সকলোখিনি কৰিবলৈ প্ৰস্তুত হৈ ওলাইছো এতিয়া। গতিকে সেইসকলক আমি এটা উপযুক্তভাৱে এই মঞ্চৰ পৰা মেছেজ এটা দিছো যে তেখেতসকলে সাৱধান হওক। তেখেতসকলে আমাৰ যি হিন্দুত্ববাদৰ ওচৰত আমাৰ যি জাতি, আমাৰ যি দেশ হিন্দুত্বক লৈ আমাৰ গঠিত হৈছিল, সেই হিন্দুত্বক লৈ আমি এতিয়া আগবাঢ়িম। আমাৰ দেশ আমি হিন্দুস্তান হিচাপত আমি গ্ৰহণ কৰিবলৈ আমি বিচাৰো। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।